বিধানসভাৰ অধিৱেশন চলি থকাৰ সময়ত বিৰোধীৰ এটা প্ৰশ্ন উত্তৰ শিতানত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উত্তৰ দিছে যে ৬ নং দফা সমিতিৰ যিখন প্ৰতিবেদন সেই প্ৰতিবেদনখন দিল্লীলৈ পঠিওৱাৰ প্ৰয়োজন নাই। প্ৰতিবেদনত থকাতকৈ ভাল কাম অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰি আছে বুলি তেখেতে দম্ভালি মাৰি অহংকাৰভাৱে গোটেই কথাটো কৈছে। আমি প্ৰথম প্ৰশ্ন কৰিব বিচাৰিছো ৬ নং দফা সমিতিৰ প্ৰতিবেদনত কি আছে ইতিমধ্যে আমি ছাত্ৰ সন্থাই ৰাজহুৱা কৰিছো। অসমীয়া খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক সুৰক্ষা, মাটিৰ অধিকাৰ, সকলোবিলাক অধিকাৰ, চাকৰি বাকৰিত সংৰক্ষণ সকলোবিলাক অধিকাৰ সেই ৬ নং দফা সমিতিৰ প্ৰতিবেদনত আছে। গতিকে তেওঁ কৈছে যে ৬ নং দফা সমিতিৰ প্ৰতিবেদনত থকাতকৈ তেওঁ বেছি কাম কৰিছো বুলি। কি বেছি কাম কৰিছে তাৰ খতিয়ান প্ৰতিবেদন আকাৰে অসমৰ ৰাইজৰ আগত অতি শীঘ্ৰে প্ৰকাশ কৰিবৰ কাৰণে তেখেতক আহ্বান জনালো। আৰু শেহতীয়াকৈ দেখিবলৈ পাইছো যে তেখেতৰ বিভিন্ন ৰাজনৈতিক কাৰণত তেখেতে ভাৰসাম্য হেৰুওৱা এগৰাকী ব্যক্তিৰ দৰে বিভিন্ন কথা-বৰ্তাত আচলতে তৰল মন্তব্য প্ৰদান কৰি তেওঁ চৰ্চাৰ শীৰ্ষত আছে। এতিয়া বিভিন্ন যিবিলাক কথা-বৰ্তা এগৰাকী মুখ্যমন্ত্ৰীৰ চকীখনৰ সন্মান কৰি আচলতে এই কথা-বৰ্তাখিনি কোৱা অনুচিত আছিল, তেনেকুৱা কথা-বৰ্তা তেখেতে বিভিন্ন সময়ত কবৰ কাৰণে এতিয়া চেষ্টা কৰি আছে। সেয়া তেওঁৰ ৰাজনৈতিক অভিসন্ধি বা সেয়া ৰাজনৈতিক উদ্দেশ্য হ'ব পাৰে, আমাৰ সেই কথা-বৰ্তাবিলাকত ক'বলগীয়া নাই। কিন্তু আমি মুখ্যমন্ত্ৰীগৰাকীক এটা কথা স্পষ্ট ৰূপত জনাই দিব বিচাৰিছো যে এই ৬ নং দফা সমিতিৰ যি প্ৰতিবেদন সেই প্ৰতিবেদন তেওঁৰ নিৰ্দেশত বা তেওঁৰ নিয়ন্ত্ৰণত প্ৰস্তুত হোৱা এখন প্ৰতিবেদন নাছিল। সেয়া ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে এখন সমিতি প্ৰস্তুত কৰি দিছিল। সমিতিখনে সেই প্ৰতিবেদন প্ৰস্তুত কৰি ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰিছিল। প্ৰতিবেদন প্ৰস্তুত কৰোঁতে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত হৈছিল। কেইবাগৰাকীও তাত আইনজ্ঞ আছিল, ছাত্ৰ সন্থাৰ কৰ্মী আছিল, সদস্য আছিল অন্তৰ্ভুক্ত হৈ, আৰু অসমীয়া খিলঞ্জীয়া মানুহৰ সকলো অধিকাৰ সুৰক্ষা কৰিবৰ কাৰণে প্ৰতিবেদনখনত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কিন্তু আমি দেখিবলৈ পাইছো যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজনীতি কৰিবলৈ গৈ এই প্ৰতিবেদনখনক সদায় তেখেতে ভেঙুচালি কৰি অহা দেখিবলৈ পাইছো। আমি মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন কৰিব বিচাৰিছো, অসমত তেওঁ হিন্দু মুছলমানৰ ৰাজনীতিৰ বাহিৰে হিন্দু মুছলমান, মিয়া মুছলমান, হিন্দুক ভাগ কৰা, মুছলমানক ভাগ কৰা, উজনি নামনি মধ্য অসম ভাগ কৰা, এইবিলাকক বাদ দি শেহতীয়াকৈ তেওঁ অসমত কি কৰিছে তাৰ তেওঁ আচলতে উদাহৰণ দিব লাগে বা তাৰ কথা-বৰ্তাখিনি তেওঁ প্ৰকাশ কৰিব লাগে। অসমৰ বাহিৰৰ মানুহে অসমৰ মানুহক এতিয়া হাঁহিবলৈ লৈছে। তেওঁ অসমৰ মানুহক অসমখনক বহুৱা সজাই পেলাইছে। কেৱল দিনে ৰাতিয়ে হিন্দু মুছলমান মিয়া মাছ এইবিলাকতে অসমৰ মানুহক ব্যস্ত ৰাখিছে। মূল যিবিলাক সমস্যা সেই সমস্যাবিলাক তল পেলাবৰ কাৰণে তেওঁৰ পৰিবাৰৰ সম্পত্তিৰ কথা-বৰ্তাবিলাক আহিছিল, স্মাৰ্ট মিটাৰৰ কথা-বৰ্তাবিলাক আহিছিল। চৰকাৰৰ বিভিন্ন কাম কাজক লৈ যেতিয়া সমালোচনা কৰা হয় তেতিয়াই হিন্দু মুছলমানৰ এটা পৰিৱেশ আনি গোটেই অসমখনক অস্থিৰ কৰিবৰ কাৰণে চেষ্টা কৰে। এইবিলাক হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ ৰাজনৈতিক অভিসন্ধি। তেওঁৰ এই ৰাজনৈতিক অভিসন্ধিবিলাক আমাৰ ক'বলগীয়া একো নাই। তেওঁৰ ৰাজনৈতিকভাৱে তৃষ্টি থাকিবৰ কাৰণে মানসিক ভাৰসাম্য হেৰুৱাৰ পিছত এই কাম কাজবিলাক কৰিছে, আমাৰ ক'বলগীয়া নাই। কিন্তু এটা স্পষ্ট কথা আমি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অসমৰ মুখ্যমন্ত্ৰীগৰাকীক কৈ দিব বিচাৰিছো যে বাৰে বাৰে ছাত্ৰ সন্থাৰ সত্তাটোৰ প্ৰতি তেখেতে ভেঙুচালি প্ৰদৰ্শন কৰি থাকিব, এই কথাটি কিন্তু আমি ছাত্ৰ সন্থাই সহ্য নকৰো। এই কথাটো স্পষ্ট। কেতিয়াবা মন গ'লে শ্বহীদক অপমান কৰিব, কেতিয়াবা মন গ'লে অসম চুক্তিক অপমান কৰিব, কেতিয়াবা মন গ'লে ৬ নং দফাক তেখেতে অপমান কৰিব। এইদৰে ভেঙুচালি সহ্য কৰি থাকিবৰ কাৰণে আমি ছাত্ৰ সন্থা কিন্তু মনে মনে বহি থকা নাই। তেওঁ যদি ভাবিছে যে ছাত্ৰ সন্থাক এইদৰে ভেঙুচালি কৰিব, তেওঁ সন্মুখৰ পৰা যুঁজ দিবৰ কাৰণে সাজু থাকক, এই প্ৰত্যাহ্বান তেখেতক জনাইছো। আমি মনে মনে বহি থকা নাই। ছাত্ৰ সন্থাৰ শক্তি আছিল, আজিও শক্তি আছে, আহি থাকিবলগীয়া দিনতো ছাত্ৰ সন্থাৰ সম্পূৰ্ণ শক্তি থাকিব। আৰু তেওঁৰ এই ভেঙুচালিবিলাকৰ প্ৰত্যুত্তৰ দিব পৰাকৈ ছাত্ৰ সন্থাৰ উপযুক্ত শক্তি আছে, আমাৰ সামৰ্থ্য আছে। গতিকে আহি থাকিবলগীয়া দিনত মুখ্যমন্ত্ৰীগৰাকীক আমি সাৱধান কৰি দিছো, তেওঁৰ এই ভেঙুচালিবিলাকৰ উচিত প্ৰত্যুত্তৰ পাব। এইবিলাক বন্ধ কৰক। ভাৰসাম্য যদি হেৰুৱাইছে মানসিক চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক। ছাত্ৰ সন্থাৰ হৃদপিণ্ডত খাপ দিবৰ কাৰণে, ছাত্ৰ সন্থাৰ মন মগজুত খাপ দিবৰ কাৰণে, আমাৰ সত্তাটোক খাপ দিবৰ কাৰণে যদি মুখ্যমন্ত্ৰীগৰাকীয়ে চেষ্টা কৰে, ইয়াৰ পৰিণাম কিন্তু ভয়াৱহ হ'ব। এই কথাটো মুখ্যমন্ত্ৰীগৰাকীক আমি স্পষ্টভাৱে জনাই দিছো।